যেহেতু ছামাৰ ভেকেশ্যন চলি আছে তো এতিয়া ল'ৰা ছোৱালী 10টা-11টা বজাৰ লগে লগে সিহঁতৰ কিবা এটা খাবলৈ লাগে। সেইকাৰণে আজি মই একেবাৰে ল'ৰা ছোৱালীৰ বাবে হেল্ডিকৈ দুটা ৰেচিপি বনাইছোঁ। তাৰ কাৰণে মই প্ৰথমতে আদা, নহৰু আৰু জিৰা, ধনিয়া, হালধি আৰু অলপ জলকীয়াৰ পেষ্ট দি পেলাই অলপ নিমখ দি পেলাই এইখিনি প্ৰথমতে ভাজি লৈছোঁ। খুবেই হেল্ডি ৰেচিপি, ল'ৰা ছোৱালীয়ে ভাল পোৱা চাট বনাইছোঁ। আৰু এতিয়া মই বইল কৰা চানাখিনি ইয়াতে দি দিছোঁ আৰু এতিয়া এইখিনি অলপ ভাজি ল'ম যাতে গোটেই মছলাখিনি চানাত মানে লাগি যায় ভালকৈ। আৰু এইটো ল'ৰা ছোৱালীৰ খুব ফেভাৰেট, অকল ল'ৰা ছোৱালীৰ নহয়, সৰুৰ পৰা ডাঙৰলৈকে সকলোৰে ফেভাৰেট হয়। আৰু মই অলপ লচ্ছিৰ ৰেচিপিৰ কাৰণে মই মানে জিৰা আৰু হেৰিখিনি লচ্ছিটো লাগিব আৰু হেৰিটো লাগিব, চাটতো লাগিব। সেইকাৰণে এইখিনি মই ভালকৈ ভাজি পেলাই ঠাণ্ডা কৰি খুন্দি ল'লোঁ। এতিয়া মই লৈছোঁ দৈখিনি মই পূৰা মানে মানে ঘৰতে বনোৱা হয়। আৰু এতিয়া দৈখিনি মই ইয়াতে লৈছোঁ, টেঙা দৈ হয়, মিঠা দৈ নহয়। আৰু ইয়াত লৈছোঁ মই 2 চামুচ চেনি, যিমান মিঠা আপোনালোকে খায় সিমান দিব পাৰে। আৰু ইয়াত লৈছোঁ মই অলপ ক'লা নিমখ আৰু ইয়াত দিছোঁ মই ভজা জালুক আৰু জিৰাৰ গুড়ি দিছোঁ। আৰু এতিয়া এইখিনি মই ভালকৈ মিক্সিত মৰাৰ পিছত তাৰপিছত লৈছোঁ তিয়ঁহ, পিঁয়াজ আৰু বিলাহী আৰু অলপ ভুজিয়া লৈছোঁ আৰু জিৰা ধনিয়া চাট মছলা, জিৰা ধনিয়া নহয় চৰি দেই, জালুকৰ গুড়ি যিটো বনাইছিলোঁ সেইটো লৈছোঁ আৰু কেঁচা জলকীয়া লৈছোঁ। এতিয়া মই চাটৰ কাৰণে প্ৰিপেৰেশ্যন কৰিছোঁ। চাটখিনি লৈছোঁ মই প্ৰথমতে মই চানাখিনি বইল কৰা যিখিনি ভাজি থকা চানাখিনি লৈছোঁ। তাৰপিছত বইল আলু দিছোঁ, তাৰপিছত তিয়ঁহ দিছোঁ, পিঁয়াজ দিছোঁ আৰু তাৰপিছত মই বিলাহী দিছোঁ। আপোনালোকে ইয়াত গাজৰ থাকিলেও ব্যৱহাৰ কৰিব পাৰে। ইয়াত দি পেলাই এইখিনিও দিছোঁ। তাৰপিছত মই ইয়াত অলপ কেঁচা জলকীয়া দিছোঁ আৰু এতিয়া ভুজিয়া অলপ দিছোঁ। এইখিনি কিনাই ভুজিয়া হয়। আৰু ইয়াত দিছোঁ জিৰা, যিটো ভাজি থোৱা জিৰা পাউডাৰ আৰু চাট মছলা দিছোঁ, অলপ নিমখ দিছোঁ, অলপ ক'লা নিমখ দিছোঁ, অলপ মিঠাতেল দিছোঁ আৰু এতিয়া অলপ নেমু চেপি পেলাই দিম। আৰু মই যিহেতু দৈ লচ্ছি বনাইছোঁ সেইকাৰণে মই মানে ইয়াত দৈ ব্যৱহাৰ কৰা নাই, ইয়াত দৈ ব্যৱহাৰ কৰিলেও খুব ভাল লাগে। আৰু এতিয়া মই গোটেইখিনি খুব ভালকৈ মিক্স কৰি ল'ম। এতিয়া মই লচ্ছিটো বনাইছোঁ। প্ৰথমে আইচ কিউবখিনি দি লৈছোঁ। এতিয়া তাৰ ওপৰত মই যিখিনি মিক্সিত হেৰি কৰি থৈছিলোঁ তাত দিছোঁ আৰু দৈৰ ওপৰৰ যিখিনি মালাই বহে সেইখিনি ইয়াত দিছোঁ। দি পেলাই অলপ ভজা জিৰা দিছোঁ আৰু তুলসী পাতেৰে গাৰ্নিছ কৰিছোঁ। কেনেকুৱা লাগিছে? যদি ভাল লাগিছে তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ কৰি দিব। আৰু খুব ধুনীয়াকৈ ৰেচিপিটো হৈ গ'ল। এতিয়া আমি কলপাতত মানে ছাৰ্ভ কৰিছোঁ, কাৰণ যিহেতু চাট সদায় কলপাতত খাবলৈ ভাল লাগে সেইকাৰণে ইয়াতে মই ছাৰ্ভ কৰিছোঁ। কেনেকুৱা লাগিছে? আৰু আপোনালোকে ছামাৰ ভেকেশ্যনত এই ধৰণে ৰেচিপি বনাই ল'ৰা ছোৱালীৰ লগত এনজয় কৰিব পাৰে। আৰু যদি ভাল লাগিছে তাৰ লাইক আৰু শ্বেয়াৰ কৰি দিব। আৰু